নমস্কাৰ বন্ধু আজি আমি এটা শৈক্ষিক বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ আগফালে আগবাঢ়িছো আশা কৰিছো আপোনালোকে ইয়াৰ পৰা কিছু উপকৃত হ'ব আজি আমি পাৰ্ট অফ স্পীচৰ কথা বিশেষ ক'ব বিচাৰিছো পাৰ্ট অফ স্পীচ হ'ল এটা স্পীচৰ বিভিন্ন অংশ বিশেষকৈ পাৰ্ট অফ স্পীচত নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এডজেক্টিভ কনজাংশন আৰু ইন্টাৰজেকশনস এনে অংশবিলাক থাকে এখাৰি সেন্টেন্সত আসলতে আমি বিভিন্ন ধৰণৰ অংশ লৈ পেলাই বিভিন্ন ধৰণৰ পাঠ লৈ পেলাই সেন্টেন্সটো পৰিপূৰ্ণ হয় যেনেকৈ ৰাম ইজ এ গুড বয় বিশেষকৈ ৰামটো হৈছে তাতে নাউন আৰু ইজটো হৈছে ভাৰ্ব গুডটো হৈছে এডজেক্টিভ বয়টো হৈছে নাউন গতিকে এনে ধৰণৰ বিভিন্ন ধৰণৰ অংশ লৈ পেলাই কি হয় এটা সেন্টেন্স পৰিপূৰ্ণ হয় আৰু আমি এই পাৰ্ট অফ স্পীচৰ আজি আমি নাউনৰ কথা আপোনালোকক ক'ব বিচাৰিছো বিশেষকৈ নাউন ইজ এ নেম অফ এনিথিং অৰ্থাৎ আপোনাৰ যে যিকোনো বস্তুৰ নামবিলাকে হৈছে নাউন এই নাউন পাঁচ প্ৰকাৰ হয় বিশেষকৈ নাউনৰ যি পাঁচ প্ৰকাৰ হৈছে প্ৰপাৰ নাউন কমন নাউন কালেক্টিভ নাউন মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন গতিকে এই পাঁচ প্ৰকাৰ নাউন হয় কি এটা প্ৰপাৰ নাউন হৈছে নামবাচক বিশেষ্য এই প্ৰপাৰ নাউনবিলাক সাধাৰণতে আপোনালোকৰ বিভিন্ন মানুহৰ নাম ঠাই নাম পৰ্বত পাহাৰৰ নাম বা বিভিন্ন যিবিলাক নাম আসলতে প্ৰপাৰ নাউন আপোনালোকে বুজিবলৈ হ'লে এটাই সুবিধা হয় যে প্ৰপাৰ নাউনবিলাক সদায় কেপিটেল নাউনে আৰম্ভ হয় আজি আমি ৰাম ৰহিম বা উজ্জ্বল এই নামবিলাক যে আমি যে কৈছো এই নামবিলাক কিন্তু আমি সদায় কেপিটেল লেটাৰ আৰম্ভ কৰোঁ কথাটো গম পাইছেনে আমি কেপিটেল লেটাৰ আৰম্ভ কৰোঁ গতিকে নামবাচক বিশেষ্যবিলাক বিশেষকৈ কেপিটেল লেটাৰে আৰম্ভ হয় দ্বিতীয়টো হৈছে আপোনাৰ কমন নাউন জাতিবাচক বিশেষ্যটো কিন্তু এটা কথা আপোনালোকে জাতিবাচক বিশেষ্য কেতিয়াও কিন্তু কেপিটেল নাউনেৰে আৰম্ভ নহয় যদি বাক্যশাৰী জাতিবাচক বিশেষ্যটোৱে আৰম্ভ হয় তেতিয়া কিন্তু কেপিটেল লেটাৰ হ'ব কিন্তু এনেই ধৰক আপুনি জাতিবাচক বিশেষ্যবিলাক কেতিয়াও কেপিটেল নাউনেৰে আৰম্ভ নহয় এতিয়া আজি আমি যদি চাওঁ যে কাউ ইজ এ ডমেষ্টিক এনিমেল এই কাউটো হৈছে জাতিবাচক বিশেষ্য সেই কাউটো আপোনাৰ কেপিটেল লেটাৰে আৰম্ভ হৈছে বাক্যশাৰী আপোনালোকে চাওক যে কেপিটেল লেটাৰে আৰম্ভ হৈছে কিন্তু এইটো সেন্টেন্সটো ফাৰ্ষ্টতে আৰম্ভ হোৱাৰ কাৰণেহে কেপিটেল লেটাৰে আৰম্ভ হৈছে এতিয়া এনেই বিশেষকৈ দা কাউ গিভ আছ মিল্ক তাত আকৌ দা কাউ গিভ আছ মিল্ক এই বাক্যশাৰীত কিন্তু কাউটো কিন্তু কেপিটেল লেটাৰে আৰম্ভ হোৱা নাই আপোনালোকে সেইটো চাব ঠিক তেনেধৰণে the lion is the king of jungle যে the lion is the king of jungle এটুত কিন্তু আপোনাৰ লায়নটো কিন্তু কেপিটেল লেটাৰে আৰম্ভ হোৱা নাই এইবিলাক জাতিবাচক বিশেষ্য অৰ্থাৎ লায়নটোৱে গোটেই জাতিটোক বুজাইছে কাউটোৱে আপোনাৰ গোটেই জাতিটোক বুজাইছে গতিকে এই জাতিবাচক বিশেষ্য এ ডগ ইজ এ faithful animal a dog is a faithful animal আপুনি এই ডগটো কিন্তু এ ডগ অৰ্থাৎ ডগটো কিন্তু কেপিটেল লেটাৰে আৰম্ভ হোৱা নাই আপোনালোকে চাই লওক এতিয়া ঠিক তেনেধৰণে আমি নেক্সটটো নাউনৰ যদি কথা আমি ক'বলৈ যাওঁ কালেক্টিভ নাউন মানে হৈছে আপোনাৰ সমষ্টিবাচক বিশেষ্য যে এই নাউনটোৱে কিন্তু আপোনাৰ গোটেই এটা সমষ্টিক বুজায় যেনেকৈ এন আৰ্মি গতিকে আৰ্মিটোৱে আপোনাৰ কেৱল মাত্ৰ এজন ব্যক্তিক বুজোৱা নাই গোটেই সৈন্য দলটো বুজাইছে দ্য আৰ্মি ইজ মাৰ্চিং গতিকে আৰ্মিবিলাকে কি কৰিছে মাৰ্চিং কৰি আছে মাৰ্চ ফাৰ্ষ্ট কৰি আছে গতিকে সেই আৰ্মিটোৱে গোটেই দলটো বুজাইছে সৈন্য দলটো বুজাইছে ঠিক তেনেধৰণে এই ফক অফ বাৰ্ড ইজ ফ্লাইং গতিকে এই ফক অফ বাৰ্ড ইজ ফ্লাইং ইয়াতে আপোনাৰ এই ফক অফ বাৰ্ড এই বাক্যশাৰীয়ে যে গোটেই চৰাই বাহটো বুজাইছে কথাটো গম পাইছেনে এই ক্লাছ অফ ষ্টুডেণ্টছ
were standing গতিকে a class of student a class গতিকে গোটেই ৰুমটোক বুজাইছে বা গোটেই শ্ৰেণীটোক বুজাইছে গতিকে সেইবিলাক হৈছে আপোনাৰ কালেক্টিভ নাউন আৰু ইয়াৰ পিছতে আমি কালেক্টিভ নাউনৰ কিছুমান আপোনালোকক এয়া আমি দেখুৱাইছো চব কালেক্টিভ নাউন এইখিনিয়ে বুজায় আৰু বহুতখিনি আছে কিন্তু মই চমুকে বুজাব বিচাৰিছো এতিয়া হৈছে আপোনাৰ মেটেৰিয়েল নাউন মানে হৈছে বস্তুবাচক বিশেষ্য অৰ্থাৎ বস্তুৰ ধাতুবিলাক বা বস্তুবিলাকৰ বা পদাৰ্থবিলাকৰ নামবিলাক বিশেষকৈ মেটেৰিয়েল নাউনে বুজোৱা হয় এটা বস্তু ধাতু পদাৰ্থ এইবিলাক বস্তু এটা মিল্ক ইজ গুড ফৰ হেল্থ এতিয়া মিল্কটো হৈছে আপোনাৰ কি হয় যে বস্তু আৰু সেই বস্তুটো আপোনাৰ মেটেৰিয়েল নাউনত পৰে ঠিক তেনেধৰণে গোল্ড ইজ এ প্ৰিচিয়াছ মেটেল গতিকে water has no taste water কোনো ধৰণৰ কি নাই টেষ্ট নাই গতিকে এইবিলাক হৈছে আপোনাৰ কি হয় মেটালিক নাউন তাৰপিছত আমাৰ আহি গ'ল এবষ্ট্ৰেক্ট নাউন বিশেষকৈ এবষ্ট্ৰেক্ট নাউনবিলাকে কোনো বস্তু বা ব্যক্তিৰ গুণ বুজায় দেই গতিকে ইয়াত কিন্তু এডজেক্টিভৰ পৰা কিন্তু নাউনৰ পাৰ্থক্য আছে আমি পিছত আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকক বুজাম এতিয়া আমি এবষ্ট্ৰেক্ট নাউনৰ যদি কিছুমান উদাহৰণ দিবলৈ যাওঁ যে কাইণ্ডনেছ ইজ এ ভাৰ্চু ট্ৰুথ ইজ বিউটি গতিকে ঠিক তেনেধৰণে অনেষ্টি ইজ দ্য বেষ্ট পলিচি গতিকে এইবিলাক অনেষ্টি ট্ৰুথ কাইণ্ডনেছ এইবিলাক হৈছে আপোনাৰ এবষ্ট্ৰেক্ট নাউন গতিকে আমি আজি এই নাউনৰ পাঁচটা যি প্ৰকাৰ বা পাঁচটা প্ৰকাৰ উদাহৰণৰ সৈতে আমি বুজিলোঁ গতিকে আশা কৰিছোঁ আপোনালোকে নিশ্চয় চাগে ইয়াৰ পৰা কিছু উপকৃত হৈছে ধন্যবাদ